শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি পূজালৈ অগণন ভক্তৰ সমাৱেশ ঘটিছে। তৃতীয়টো দিনতো বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে আৰু চাকি বন্তি প্ৰজ্বলন কৰি মহাদেৱৰ আশীষ লৈছে। মই সামগ্ৰিক পৰিৱেশ দেখুৱাব বিচাৰিছোঁ শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ চৌহদৰ পৰা। এয়া দেখিছে অগণন ভক্তৰ সমাৱেশ ঘটিছে। এয়া পুৱাৰে পৰা আচলতে দীঘলীয়া শাৰী দেখা গৈছে। এই শিৱসাগৰত 4 দিনীয়াকৈ ইয়াত উদযাপন কৰা হৈছে শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলা। বাহিৰত মেলালৈ আহিছে অগণন লোক আৰু ব্যৱসায়ী। এই বৰ্তমান মই দেখুৱাইছোঁ পৰিৱেশ। এয়া হাতে হাতে তেওঁলোকে নৈবেদ্য লৈ মহাদেৱৰ শ্ৰীচৰণত অৰ্পণ কৰিবলৈ এই ধৰণে আগবাঢ়িছে। মই এগৰাকী আই মাতৃ আছে, জানিব বিচাৰিম ক'ৰ পৰা আহিছে? মই জয়সাগৰ। কি ক'ব আজি এটা পবিত্ৰ দিন শিৱৰাত্ৰি? আমি ভালে পাইছোঁ। প্ৰতি মানুহে শিৱৰাত্ৰিৰ দিনাখন মন্দিৰলৈ আহে, মন্দিৰত পানী ঢালে আৰু শৰাই দিয়ে আৰু আমি এই দিনটো পুৰা পবিত্ৰ দিন বুলি হেৰি কৰি লৈছোঁ। বাইদেউ ক'ৰ পৰা আহিছে? মই ইয়াৰে শিৱসাগৰ। কি ক'ব আজি এই দিনটো? ভাল লাগিছে শিৱৰাত্ৰি মানে। হয়, সকলোৰে সুখ শান্তি কামনা কৰি हम बहुत दूर से आया पानी चढ़ाने के लिए शिव के लिए। हम सिक्किम से आए, सिक्किम से आया है। बहुत हम खुश है, बहुत खुश है। हाँ, बहुत खुश है। दार्जिलिंग से आए बाबा के दर्शन के लिए। হয়, মই দেখুৱাইছোঁ যে ইতিমধ্যে কৈছে যে ছিকিমৰ পৰা হৈছে, অৰ্থাৎ দেশৰ ভিন্ন প্ৰান্তৰ পৰা আহিছে ভক্তসকল। এয়া অনাগত দিনবোৰ যাতে শান্তিময় হয়, মংগলময় হয়, কুশল কামনাৰ এই ধৰণে আহিছে। আজি মহাশিৱৰাত্ৰি সকলোলৈকে মানে সকলোৰে যাতে ভাল হয় সেয়াই আমি প্ৰাৰ্থনা জনাইছোঁ। সকলোৰে ইয়াৰে আমি শিৱসাগৰৰ ভাল লাগিছে ইয়ালে আহি। অগণন ভক্তৰ সমাৱেশ ঘটিছে। মই এয়া পৰিৱেশ দেখুৱাইছোঁ। হাতে হাতে নৈবেদ্যলৈ আগবাঢ়িছে মহাদেৱৰ শ্ৰীচৰণত অৰ্পণ কৰিবলৈ। মহাশিৱৰাত্ৰি পূজা আজি এই দিনটোত কি ক'ব? ভাল লাগিছে। লাইন পাতি আহিছোঁ। শিৱ ইয়াৰ গণপতি এই ভাল হওক আৰু চবৰে সেইটোৱে হওক, তেনেকুৱাই সকলোৰে ভাল হওক, মংগলময় হওক, তাৰেই কামনাৰে আজিও এনেধৰণে অগণন ভক্তৰ সমাৱেশ ঘটিছে এই ঐতিহাসিক শিৱদৌললৈ। মই ভাষ্য ল'ম। এয়া বাইদেউ হাতত নিৰ্মালি মহাদেৱৰ শ্ৰীচৰণত অৰ্পণ কৰিব, কি ক'ব আজিৰ দিনটো? আমাৰ পৰিয়ালকে ভালে ৰাখিবলৈ কম শিৱ বাবাক। ওম নমঃ শিৱায় নমঃ। আহোঁ কেতিয়াবা কেতিয়াবা। আমি ইয়াৰ পৰাই আহিছোঁ। গোটেই অসমবাসী ৰাইজৰ মংগল কামনা কৰিছোঁ আৰু সকলোৰে মংগল হওক, তাৰেই কামনাৰে আজিও এনেধৰণেই ঐতিহাসিক শিৱদৌলত ভিৰ কৰিছেহি ভক্তসকলে। হাতে হাতে নৈবেদ্য। মই ইয়াৰে হয়। প্ৰথমতে সমূহ অসমবাসী ৰাইজলৈ শ্ৰী মহাশিৱৰাত্ৰিৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। যাতে আহিবলগীয়া অনাগত দিনকেইটা সকলোৰে সুখেৰে সমৃদ্ধিৰে ভৰি পৰক তাৰে কামনা কৰিলোঁ। হয়, সকলোৰে সুখ সমৃদ্ধি কামনা কৰিছে। আৰু মই দেখুৱাইছোঁ কিছু বাহিৰৰ পৰিৱেশো দেখুৱাম। স্বৰ্গদেউ শিৱসিংহ ৰাজত্ব কালতে এই ঐতিহাসিক শিৱদৌল নিৰ্মাণ কৰা হৈছিলে আৰু তেতিয়াৰ পৰা ইয়াত শিৱৰাত্ৰি পূজা আৰু মেলা আয়োজন কৰি অহা হৈছে। এইবাৰো 4 দিনীয়াকৈ ইয়াত আয়োজন কৰা হৈছিলে, উদযাপন কৰা হৈছিলে মহাশিৱৰাত্ৰি পূজা আৰু মেলা। আজি তৃতীয়টো দিন। আনহাতে মেলালৈ অগণন লোক আহিছে। বৰ্তমান মই দেখুৱাইছোঁ পূজাৰ পৰিৱেশ। চাকি বন্তি লৈ হাতে হাতে নৈবেদ্য লৈ এনেধৰণেই অগণন ভক্তই পুৱাৰ পৰা মই দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ। শিৱসাগৰৰ এই ঐতিহাসিক শিৱদৌলত ভিৰ কৰিছেহি আৰু অনাগত দিনবোৰ যাতে শান্তিময় হয়, কুশলময় হয়, ভালে কুশলে যায় তাৰেই কামনাৰে নৈবেদ্য আগবঢ়াইছে ভক্তসকলে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।